অসমত যতে ততে যধে মধে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ হস্পিটালসমূহৰ বিৰুদ্ধে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰিবনে? তেওঁলোকৰ নাকি লগাব পাৰিবনে? তেওঁলোকে সাধাৰণ জনতাৰ ওপৰত ব্যৱসায় চলাবলৈ গৈ যি ধৰণে মানে কচাইৰ দৰে ব্যৱহাৰ কৰে, সাধাৰণ জনতাৰ জীৱনক লৈ হেতালি খেলে, এনে ধৰণৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম বিলাকৰ বিৰুদ্ধে চৰকাৰ অধিক কঠোৰ হোৱা উচিত, নহলে সাধাৰণ জনতাৰ অৱস্থা শেষ। একদম সিম্পল কথা। এতিয়া বহুতো ডক্টৰ কচাইৰ সমান্তৰাল, কচাই আৰু ডক্টৰৰ কোনো পাৰ্থক্য নাই। পশ্চিমবংগৰ বিখ্যাত গায়ক নচিকেতা চক্ৰৱৰ্তীয়ে যে এটা গান গাইছিল, ডাক্তৰ ও ডাক্তৰ, ডাক্তৰ মানেতো মানুহ নহয়, আমাদের চোখে ভগৱান। কচাই আৰু ডক্টৰ একতে নহয়, কিন্তু দুইটাই প্ৰফেশন। কচাই জবাই কৰে আলোক দিবালে, তোমাৰ আছে ক্লিনিক আৰু চেম্বাৰ। ও ডাক্তাৰ, এই ডাক্তাৰবিলাকে, এই চিকিৎসকবিলাকে সকলোকে সামৰি লোৱা নাই। শয়তান ধুৰন্ধৰ কিছুমান ব্যৱসায়ী স্বাৰ্থত সাধাৰণ জনতাক মক্কেল হিচাপে, সাধাৰণ জনতাক পণ্য হিচাপে গ্ৰহণ কৰি কেৱল জবাই কৰিব খোজা একাংশ চিকিৎসক আৰু নাৰ্ছিং হোমৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবেদন। কিয়নো খুব খং আৰু খবত এইকাৰণে কথাটো কৈছোঁ, আমাৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথা স্পষ্ট যে আজিকালি এখনো নাৰ্ছিং হোমৰ কোনো মানৱীয় দৃষ্টিভংগী নাই। তেওঁলোকৰ একমাত্ৰ লক্ষ্য হ'ল ব্যৱসায়। গতিকে চিকিৎসা সেৱা নহয়, চিকিৎসা ব্যৱসায় হিচাপে এওঁলোকক গ্ৰহণ কৰা উচিত আৰু এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে চৰকাৰে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। কিয়নো আপোনালোকে মন কৰিব, প্ৰতিখন ব্যক্তিগত খণ্ডৰ হস্পিটালৰ চিকিৎসাৰ নামত বেলেগ বেলেগ নিৰিখ। প্ৰত্যেকৰে ICUৰ চাৰ্জ বেলেগ, প্ৰত্যেকৰে বেডৰ চাৰ্জ বেলেগ, মানে অক্সিজেনৰ চাৰ্জ বেলেগ, বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ চাৰ্জ বেলেগ। ইয়াত আৰু এটা কথা মই যোগ দিব খুজিছোঁ, এই যে পৰীক্ষাগাৰসমূহ গঢ়ি উঠে অসমত, বিভিন্ন ধৰণৰ পৰীক্ষা কৰিব লাগে। আপোনাৰ CT স্কেনৰ পৰা লিপিড প্ৰফাইললৈকে, বিভিন্ন কিডনিৰ পৰা চকুলৈকে, মগজুৰ EG লৈকে বিভিন্ন ধৰণৰ পৰীক্ষা সম্পন্ন কৰা লেবৰেটৰীসমূহকো চৰকাৰে বিশেষভাৱে দমন কৰা উচিত, নিয়ন্ত্ৰণ কৰা উচিত। নহ'লে যোনে যি মন যায় তাকে লৈ আছে। সাধাৰণ জনতাই এতিয়া আৰু বেমাৰ দেখুৱাব নোৱাৰে। সাধাৰণ নাগৰিকে এতিয়া বেমাৰ দেখুৱাব গ'লেই প্ৰথমতে তেওঁলোকে এগালমান পৰীক্ষাৰ নামত পৰীক্ষা কৰিব দিয়ে। আপুনি যিকোনো এটা লেবৰেটৰীত যাওক আৰু পৰীক্ষাৰ নামত হাজাৰ হাজাৰ টকা ভৰি আহক, তাৰপিছত আৰু চিকিৎসকৰ খৰচ আছেই, অস্ত্ৰোপচাৰ ব্যয় আছেই। মানে ইমান তীব্ৰ গতিত অস্ত্ৰোপচাৰত প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, যাৰ ফলত মানে লাখ লাখ টকা এটা অস্ত্ৰোপচাৰত এগৰাকী মানে ৰোগীয়ে দিবলগীয়া হয়। আৰু ঔষধৰ কথাটো কৈ লাভেই নাই। আটাইতকৈ প্ৰয়োজনীয় ঔষধসমূহৰ দামেই যথেষ্ট বৃদ্ধি হৈছে। তাৰ পিছত চৰকাৰৰ জনবিৰোধী এইবোৰ কাম কাজৰ বিৰুদ্ধে অসমৰ বিশিষ্ট বুদ্ধিজীৱী নাগৰিকসকল মৌন, সুবিধাবাদী স্থিতি গ্ৰহণ কৰে। তেওঁলোকে সাধাৰণ জনতাৰ জীৱনক লৈ হেতালি খেলা ব্যক্তিগত খণ্ডৰ হস্পিটালসমূহে যি ধৰণে সাধাৰণ ৰোগী এজনক মক্কেল হিচাপে ব্যৱহাৰ কৰে, পণ্য হিচাপে ব্যৱহাৰ কৰে, কেৱল তেওঁলোকৰ এটাই লক্ষ্য পইচা কেনেকৈ মানে আদায় কৰিব পাৰে। আৰু মন কৰিব, তেওঁলোকে প্ৰথম সোধে আপোনালোকে কি কৰে, ঘৰত কি কৰে, সম্পত্তি কিমান, কোন আছে বংশত, গোটেই ইতিহাস জানি লৈয়ে তেওঁলোকে চিকিৎসা আৰম্ভ কৰে। অসমৰ সৰহসংখ্যক ব্যক্তিগত খণ্ডৰ হস্পিটালতে এই ধৰণৰ কাম কাজ চলে। অসমত মানৱতাৰ কথা কোৱা কেইগৰাকীমান চিকিৎসক আছে, জনসেৱা কৰা সমাজকৰ্মী, আৰু তেওঁলোকৰ যদি আচল স্বৰূপটো গম পায় তেতিয়াহ'লে গম পাব তেওঁলোকৰ সেই কচাইৰ দৰে, কচাৰ সমকক্ষই। এনেকুৱা ডক্টৰ আমি লগ পাইছোঁ মোৰ জীৱনত। 3 বছৰীয়া শিশু এটাক ক্লায়েণ্ট হিচাপে ব্যৱহাৰ কৰে। কেছটোত কি কিমান লাগিব, কেছটো কেছ 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 বুলি শব্দ উচ্চাৰণ কৰে। অমুক কেছটোত কিমান অপাৰেশ্যন চাৰ্জ, অথচ তেওঁ লেখক, এগৰাকী বিশিষ্ট চিকিৎসক বুলি জহাই ফুৰে। বিভিন্ন কাৰণৰ বাবে আমি নাম প্ৰকাশ কৰিব নোৱাৰোঁ, কিন্তু নামটো ক'বলৈ মন আছিল। আৰু কাৰোবাৰ যদি নাম জানিবলৈ মন আছে আমাক যোগাযোগ কৰিব। আমি কম অসমত কোনকেইটা মুখাবিন্ধা চিকিৎসকে ব্যৱসায় চলাই আছে নাৰ্ছিং হোম হস্পিটালৰ নামত, আৰু মানে ডাঙৰ ডাঙৰ মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আছে। আৰু মন কৰিব, শেহতীয়াভাৱে য'তে ত'তে অলপ খালী জেগা পাইছে তাতেই নাৰ্ছিং হোম, তাতেই ব্যক্তিগত খণ্ডৰ হস্পিটাল। ক'ত ইমান বিশেষজ্ঞ চিকিৎসক আছে হে? ক'ৰ পৰা আহে তেওঁলোক? ক'ত ভাল বিশেষজ্ঞ নাৰ্ছ আছে? ক'ত পৰিচৰ্যাকাৰী ভাল ব্যক্তি আছে? কিমান ক'ত শিকি আহিছে তেওঁলোক? যদি মন কৰে প্ৰত্যেকে গম পাব, বিভিন্ন মানে ব্যক্তিগত খণ্ডৰ এই নাৰ্ছিং প্ৰতিষ্ঠানৰ পৰা 6 মাহ, 1 বছৰ, 3 মাহ পৰ্যন্ত ক'ৰবাত প্ৰশিক্ষণ লৈ তাত কাম কৰি আছে বেছিভাগেই। গতিকে আমি বেছিভাগ শব্দটো এইকাৰণে বাৰে বাৰে কৈছোঁ, তাৰ মাজতো ব্যতিক্ৰম নাৰ্ছিং হোম, তাৰ মাজতো ব্যতিক্ৰম ভাল সৎ মহান ঈশ্বৰৰ দৰে চিকিৎসক আছে, আৰু সেই চিকিৎসকসকলক আমি বাৰে বাৰে প্ৰণাম কৰোঁ। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আবেদন,
সঁচাকেই যদি আপুনি জনতাৰ মুখ্যমন্ত্ৰী হ'ব খুজিছে, এই যে আপুনি সাধাৰণ জনতাৰ লগত খুব গাত গা মিলাই হাঁহি ফূৰ্তি কৰি ফটো উঠে, তেওঁলোকক ভালকৈ মাতবোল কৰে, তেওঁলোকৰ জীৱনৰ স্বাৰ্থতে, তেওঁলোকৰ পুত্ৰ কন্যাৰ ভৱিষ্যতৰ স্বাৰ্থতে, তেওঁলোকৰ সুৰক্ষিত জীৱনৰ বাবে অন্তত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰসমূহক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰক। তেওঁলোকে য'তে ত'তে যি মন যায়, মনত যি আহে তাকে পইচা লয়। চিটি স্কেন, MRI, লিপিড প্ৰফাইল, এই টেষ্ট কৰা বস্তুবোৰ প্ৰত্যেকটা লেবৰেটৰীত চাৰ্জ বেলেগ বেলেগ। বাকী ৰিজাল্টৰ কথা কৈ লাভেই নাই। অসমত এনেকুৱা কিমানটা লেবৰেটৰী আছে যাৰ মানে পৰীক্ষাৰ ৰিপৰ্ট সৰ্বভাৰতীয় পৰ্যায়ৰ হস্পিটেলসমূহে গ্ৰহণ কৰে। লক্ষণীয় কথা, মন কৰিব, অসমত বেছি নাই, কেইটামান আছে আঙুলিৰ মূৰত লিখিব পৰা। গতিকে এই ক্ষেত্ৰত অধিক সচেষ্ট নহ'লে, অধিক সচেতন নহ'লে, সচেতন হ'বলগীয়া নাই, হৈছেই ইতিমধ্যে হৈছেই। হিতাধিকাৰীক কেন্দ্ৰ কৰি গঢ়ি উঠা এইখন চৰকাৰে ব্যক্তিগত বিদ্যালয় হওক, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়কে হওক, ব্যক্তিগত খণ্ডৰ বিভিন্ন পৰীক্ষাগাৰকেই হওক, প্ৰত্যেককে কেৱল ৰঙা দলিচা পাৰি দিছে। চৰকাৰী অৱস্থাটো সেই, আপুনি নিজে কওক, চৰকাৰী হস্পিটালত যদিহে আপোনাৰ কোনো আত্মীয় কুটুম্বে চাকৰি নকৰে, আপুনি যদি প্ৰভাৱশালী ব্যক্তি নহয়, আপোনাৰ লগত যদি কোনো ৰাজনৈতিক নেতাৰ ভাল সম্পৰ্ক নাই, তেতিয়াহ'লে আপুনি চিকিৎসাৰ নামত দৌৰি দৌৰি পাগল হৈ যাব, আপোনাৰ ব্ৰেইন খাৰাপ হৈ যাব। শেষত প্ৰিয় দৰ্শক, আপোনালোকৰ যদি তেনে কিবা অভিজ্ঞতা আছে, অভিজ্ঞতাটো আছেই, থাকিবই, মুকলিকে কওক। আমি তেওঁলোকৰ স্বৰূপবোৰ আৰু 10জনে গম পোৱাকৈ প্ৰচাৰ কৰিম, কাৰণ প্ৰচাৰ কৰিব লাগিব। চৰকাৰী এটা বিভাগক সন্তুষ্ট কৰি সাধাৰণ জনতাক মাধমাৰ সজাই চিকিৎসাৰ নামত ব্যৱসায় চলাই অহা কচাইৰূপী চিকিৎসক একাংশক এতিয়া নাকি লগাব লাগিব সচেতন সাধাৰণ জনতাই। ধন্যবাদ।